আজি আলোচনা কৰিম যে যেটো ফাৰ্স্ট সেমিস্টাৰৰ বিএসসি সাবজেক্ট আছে ভ্যালু এডেড কোর্সৰ যেটো এনভায়রনমেন্টাল স্ট্যাটিক সাবজেক্ট আছে তো সেইখন বিষয়ৰ যে পৰিবেশ অধ্যয়নৰ যিখন সাবজেক্ট আছে সেইখন বিষয়ৰ আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে 5 নম্বৰ প্ৰশ্নৰ কাৰণে দীঘলীয়া প্ৰশ্নৰ উত্তৰ তোমালোকৰ আজি দেখুৱাম যাতে তোমালোকৰ ফাইনাল এক্সামিনেশন কমন পৰে তো দ্বিতীয় নম্বৰ চেপ্টাৰটো দিয়া আছে যে পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেম তো পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেমৰ যিখন চেপ্টাৰ আছে সেইখন চেপ্টাৰ দুটা টপিক দিয়া আছে এটা হল যে পৰিস্থিতি তন্ত্ৰকে আন এটা হল যে পৰিস্থিতি তন্ত্ৰকে তাৰ বিষয় ক্ষেত্ৰ অধ্যয়ন কৰা এই দুটা টপিকৰ ভিতৰত তোমালোকৰ 10 নম্বৰ 5 নম্বৰ প্ৰশ্ন কোনখিনি আহিব পাৰে সেইখিনি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅটো স্কিপ নকৰি ভিডিঅ'কলৈ চাই থকা আৰু এইখন চেপ্টাৰৰ ইতিমধ্যে তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ এখন ভিডিঅত আলোচনা কৰিছো তো সেই ভিডিঅটো যদি কোনোবাই চাব বিচাৰিছা তেনেহলে এই ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে হেতু চাই লবা আজি সোয়া তোমালোকে এখন ইউনিটৰ 2 নম্বৰ ইউনিটৰ যে পৰিস্থিতি তন্ত্ৰৰ 5 নম্বৰী প্ৰশ্ন কোনখিনি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামছৰ কাৰণে তো সোয়া আৰু যেহেতু তোমালোকৰ পৰিস্থিতি তন্ত্ৰ ইউনিটৰ যেহেতু 5 নম্বৰ প্ৰশ্ন আনসাৰ কিন তোমালোকক দিম কোনখিনি ইম্পৰ্টেন্ট হয় মডেলৰ পৰা মডেল পেজ নম্বৰ 16 নম্বৰ পেজত দিয়া আছে 16 নম্বৰ পেজ যেনে 9 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে খাদ্য শৃংখল আৰু খাদ্য জালৰ বৈশিষ্ট্যবোৰৰ লিখা তো খাদ্য শৃংখল আৰু খাদ্য জালৰ বিষয় তোমালোকৰ বৰ্ণনা কৰিবলৈ আহিব পাৰে প্ৰশ্নটো তোমালোক 5 নম্বৰী প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় 5 নম্বৰৰ কাৰণে শিকিবা যে খাদ্য জালৰ বিষয় নহলে খাদ্য শৃংখলৰ বিষয় আহিব পাৰে 5 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিবা ফাইনাল এক্সামিনেশনৰ কাৰণে তাৰ পিছত শিকিবা 2 নম্বৰত শিকিবা যে পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহৰ বিষয় আলোচনা কৰা বা উল্লেখ কৰা প্ৰশ্ন এনেদৰে আহিব তো ইয়াত যেহেতু দিয়া আছে পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ বুলিলে কি বুজা তো নহলে এই প্ৰশ্নটো এনেদৰে আহিব পাৰে পৰিস্থিতি তন্ত্ৰৰ প্ৰবাহৰ বিষয় বহলাই আলোচনা কৰা 5 নম্বৰী প্ৰশ্নৰ কাৰণে প্ৰশ্নটো শিকি যাবা ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নবিলাক তাৰ পিছত যে চাব লাগিব তোমালোকৰ ইম্পৰ্টেন্ট 5 নম্বৰী প্ৰশ্নৰ কাৰণে যেহেতু তোমালোকৰ 1 নম্বৰী আৰু 2 নম্বৰী আৰু 5 নম্বৰী প্ৰশ্ন দিয়া থাকিব তোমালোকৰ যেটো ভ্যালু এডেড কোৰ্সৰ যেটো এনভায়রনমেন্টাল স্ট্যাটিক্স যিখন সাবজেক্ট আছে তাৰ পিছত চাব লাগিব তোমালোকৰ 73 পেজৰ মডেল পেজ নম্বৰ 73 যে পৰিস্থিতি তন্ত্ৰৰ খাদ্য জালৰ কাম কি তো পৰিস্থিতি তন্ত্ৰৰ খাদ্য জালৰ কাম কি এইটো তোমালোকৰ 5 নম্বৰৰ কাৰণে আহিব পাৰে তো এৰ আনসাৰটো তোমালোকৰ ইয়াত ভালদৰে দিয়া আছে তো তোমালোক নহলে যিবিলাক ছাত্ৰ ছাত্ৰী মডেল কিনিছা তাৰ পৰা তোমালোক আস্থানি লব পাৰা তো এইটো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ অহা এক্সামিনেশনৰ কাৰণে তো তাৰ পিছত শিকিব লাগিব যে তোমালোকে এই আনসাৰটো সম্পূৰ্ণ সোয়া তো এইবিলাক আছিল আনসাৰ তাৰ পিছত শিকিবা যে তোমালোকে এইটো হল যে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে তোমালোকৰ 81 পেজ তো 81 নম্বৰ পেজত তোমালোকৰ দিয়া আছে যে প্ৰশ্নটো হল 21 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে যে অৰণ্য পৰিস্থিতি তন্ত্ৰৰ ওপৰত এটি টকা লিখা তো অৰণ্যৰ পৰিস্থিতি তন্ত্ৰৰ ওপৰত এটি চমু টকা নহলে অৰণ্য পৰিস্থিতি তন্ত্ৰৰ বিষয় আহিব পাৰে তো প্ৰশ্নটো তোমালোকে শিকি যাবা এৰ আনসাৰটো যেহেতু ইয়াত দিয়া আছে ভালদৰে তোমালোকে চোৱা আনসাৰটো কি কোৱা আছে তো ইয়াত যেহেতু পয়েন্ট আউট কৰি দিয়া আছে বৰ্ষাৰণ্য প্ৰথম পয়েন্টটো দিয়া আছে তাৰপিছত পৰ্ণপাতী অঞ্চল তীৰবৰ্তী অৰণ্য এইবিলাক আছে অৰণ্য পৰিস্থিতি তন্ত্ৰৰ তো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো ফাৰ্স্ট সেমিস্টাৰৰ বিএসসি ভ্যালু এডেড কোৰ্সৰ ভিতৰত যেটো এনভায়রনমেন্টাল স্ট্যাটিক্স সাবজেক্ট আছে তো এইবিলাক দীঘলীয়া প্ৰশ্ন উত্তৰ কাৰণে 2 নম্বৰী চেপ্টাৰৰ ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে শিকি যাবা তাৰ পিছত চাই যাবা যে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে যে তোমালোকৰ 83 পেজত তো যেটো 22 প্ৰশ্ন নম্বৰ বুলি দিয়া আছে যে গাহনি পৰিস্থিতি তন্ত্ৰৰ বিষয় তুমি কি জানা এই পৰিস্থিতি তন্ত্ৰৰ বাস কৰা কেইটামান প্ৰাণীৰ নাম লিখা এইটো তোমালোকৰ 5 নম্বৰৰ কাৰণে শিকিবা এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত চাবা যে তোমালোকে 13 নম্বৰ প্ৰশ্ন দিয়া আছে 13 নখাই 23 হ'ব এইটো সৰি 13 যে এটা আদৰ্শ পৰিস্থিতি তন্ত্ৰ হিচাপে পুখুৰী পৰিস্থিতি তন্ত্ৰৰ ব্যাখ্যা কৰা এইটো তোমালোকে 5 নম্বৰৰ কাৰণে শিকি যাবা যেটো পৰিবেশ অধ্যয়ন যিখন বিষয় আছে তো এইবিলাক আছিল 5 নম্বৰ প্ৰশ্নৰ উত্তৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যেহেতু এইখন বিষয়ৰ যেহেতু আজি 2 নম্বৰ চেপ্টাৰটো আলোচনা কৰি আছো তো 2 নম্বৰ চেপ্টাৰৰ ইতিমধ্যে তোমালোকে 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ উত্তৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ মই দিছো তো এই ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে তো তাৰ পৰা চাই লবা তো ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত শিকিবা যে তোমালোকে 14 নম্বৰ প্ৰশ্ন যে পাৰ্বত্য পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা পাৰ্বত্য পৰিস্থিতি তন্ত্ৰৰ বিষয়
পৰিৱেশ সম্পৰ্কে লিখা তো পাৰ্বত্য পৰিস্থিতি তন্ত্ৰৰ পৰিৱেশ সম্পৰ্কে লিখা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 5 নম্বৰৰ কাৰণে এইটো শিকি যাবা পেজ নম্বৰ 84 নম্বৰ মডেল পেজ নম্বৰ দিয়া আছে তো তাৰ পৰা তোমালোকে চাব পাৰা নহলে এইটো স্ক্ৰিনশ্বট মাৰিব পাৰা স্ক্ৰিনশ্বট মাৰি লবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নবিলাক তোমালোকে 5 নম্বৰৰ প্ৰশ্নৰ কাৰণে যেহেতু তোমালোকৰ বিএসসি সাবজেক্ট 30 মাৰ্কছৰ হ'ব এক্সাম তোমালোকৰ ফাইনেল এক্সাম তো 5 নম্বৰৰ প্ৰশ্ন দিয়া থাকিব আৰু তোমালোকৰ দিয়া থাকিব যে 1 নম্বৰী আৰু 2 নম্বৰী তো তোমালোকে এইবিলাক কি যাবা এইখিনি আছিল ইয়াৰ এনসাৰ তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তো আজি যিবিলাক তোমালোকৰ আগত কোৱেশ্চন আনসাৰ দিলো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এখন আছে তোমালোকে স্ক্ৰিনত চাই থকা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল যে পৰিস্থিতিতন্ত্ৰৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা তো এই প্ৰশ্নটো তোমালোকে ফাইনেল এক্সামিনেশ্যনত 2025ত 5 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় যে পৰিস্থিতিতন্ত্ৰৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে তোমালোকৰ আলোচনা কৰিবলৈ আহিব পাৰে 5 নম্বৰৰ কাৰণে এইটো শিকি যাবা তো যেহেতু তোমালোকৰ যিবিলাক প্ৰশ্ন তোমালোকৰ আজি দিলো গোটেইবিলাক তোমালোকে দীঘলীয়া প্ৰশ্ন উত্তৰ দিলো যে 5 নম্বৰ প্ৰশ্ন তো তোমালোকে গোটেইবিলাক শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নবিলাক তো আজিৰ ভিডিঅ'টো ইমানেই আছিল